Hi everyone, assalamu alaikum, namaskar. Mama suma আপোনালোক সকলোকে মোৰ এটা ব্লগলৈ ওয়েলকাম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, মোৰো পিছে ভালে। মৰ্নিংৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো, একেবাৰে শেষলৈকে চাই থাকিব আৰু যোৱাবাৰ ব্লগ মানে ইয়া আগৰ ব্লগটো যে মই আপলোড কৰিলো তাতে মোৰ কেইটামান পাৰ্সেল আহিছিলে আপোনালোকে দেখিছিলে। মিছৰ পৰা মই দুখন বেডশিট লৈছিলো মানে আৰু কিবা কিবি লৈছিলো বাৰু মই এটা দেখুৱাই আছো আপোনালোকক কাৰণ হেতু ব্লগটো দেখুৱা নহলে আৰু এটা ওয়ালপেপাৰো লৈছিলো। ওয়ালপেপাৰটো মই কি কামত লৈছো হেতু ব্লগটো চাই থাকিলে আপোনালোকে গম পাব। তো ব্লগ ফাৰ্ষ্টত মই বেডশিট দুখন আপোনালোকক দেখুৱাই লওঁ। মই দুখন চাদৰ লৈছিলো মানে বেডশিট লৈছিলো মিছৰ পৰাই লৈছো দুখন। ফাৰ্ষ্টত মই এখন দেখুৱাই দিছো। ফুল ফটোটো মই ভিডিওটোৰ কিনাৰতে লগাই দিম বাৰু, তেতিয়া আপোনালোকে গম পাব যে চাদৰখন কেনেকুৱা হয় কাৰণ এনেকে দেখুৱালেতো ভালকে আপোনালোকে ধৰিব নোৱাৰিব। আৰু এইবিলাক দুখনে ফিটেড বেডশিট হয় মানে চাৰিওফালে ইলাষ্টিক আছে। এইখন চাদৰখন দেখিছে য'ত 20 কালাৰ, হোৱাইট কালাৰ, ইয়েলো, তাৰছত নেভি ব্লু, গ্ৰীন এনেকে মানে পুৰা এইটা কালাৰ দি পেলাই আৰু চাদৰখন প্ৰিন্ট কৰা আছে মানে যাৰ কাৰণে দেখিব বহুত ধুনীয়া লাগিছে। আৰু কাপোৰটো বহুত সফট হয় মানে ভাল হয় কাপোৰৰ কোৱালিটিটো আৰু চাদৰখন মানে বহুত উজ্জ্বল হয় মানে কিছুমান চাদৰ আহে নহয় অলপ মানে কিবা অলপ মৰা টাইপৰ নিচিনা লাগে মানে অলপ পুৰণা টাইপৰ নিচিনা লাগে যে তেনেকুৱা নহয়, পুৰা উজ্জ্বল হয় একদম মানে আৰু দেখিব বহুত ধুনীয়া লাগিছে চাদৰখন। ইয়াৰ লগত দুটা পিলো কভাৰ দিছে, এইটা দুটা পিলো কভাৰ আহিছে আৰু পিলো কভাৰৰ সাইজ গিটাও ডাঙৰ ডাঙৰ হয়, সৰু সৰু নহয়। কিছুমান পিলো কভাৰ মানে অলপ ঠেক টাইপৰ আহে, তেনেকুৱা নহয় মানে বহল বহল ডাঙৰ ডাঙৰ আছে। বহুত ভাল হয় চাদৰখন। তাৰ পাছতে আৰু এখন চাদৰ লৈছিলো, এখন নেভি ব্লু কালাৰৰ। এখনো পিওর কটন বুলিয়ে লিখা আছিলে। এখনো ফিটেড বেডশিটে হয়, আপোনালোকে চাগে মিছত দেখিছে অলৰেডি। এখন চাদৰ দেখিছে আৰু ইয়াতো লগত দুটা পিলো কভাৰ আহিছে। ইয়া সেম দুটা পিলো কভাৰ আহিছে মানে যেটো চাদৰখনৰ পিলো কভাৰ গিটা দেখিছে নেভি ব্লু আৰু হোৱাইট টাইপৰ এনেকে প্ৰিন্ট কৰি ডিজাইন কৰা আছে। কিন্তু মই এটা কথা কম মানে এইখন বেডশিট কটনে হয় বাৰু, এখন মই এবাৰ ওয়াশো কৰিলো যেতিয়া আহিছিলে চাদৰখনত মানে এনেকা কিবা বগা বগা চ খানাৰ নিচিনা আছিলে মানে এইখন চাদৰত। সেইকাৰণে মই ভাবিলো কালাৰ যাব নেকি, মই সেইকাৰণে আনাৰ লগালক মানে ওয়াশিং মেচিনত মই ওয়াশ কৰি দিলো কিন্তু অলপও কালাৰ যোৱা নাইকিয়া আৰু যিখিনি মানে চাদৰটোত চ খানাৰ নিচিনা বগা বগা আছিলে সেইখিনিও নাইকিয়া হৈ গ'ল। কিন্তু মই এটা কথা ক'ব বিচাৰিছো এই চাদৰখনৰ মানে কাপোৰৰ যিটো কোৱালিটি মানে এই চাদৰখনৰ কোৱালিটিটো তেনেকুৱা নহয় মানে ভাল হয়, মই এইটো কোৱা নাই যে বেয়া হয় কিন্তু মানে অলপ কম আৰু মানে ইমানো মানে ভালো নহয় ইমানো বেয়া নহয় কিন্তু ৰাফ ইউজ আপোনালোকে কৰিব পাৰিব। কিন্তু এইখন চাদৰ বহুত ভাল হয় মানে আৰু দুখনৰে প্ৰাইচটো মই ভিডিওটো তলতে মেনশন কৰি দিম, যদি আপোনালোকে ল'ব বিচাৰে দেন ডেফিনেটলি ল'ব পাৰে। তাৰ পিছতে এটো এটা মই ওয়ালপেপাৰ এটা লৈছিলো, এটো মিছৰ পৰাই লৈছিলো। এটো ওয়ালপেপাৰ আপোনালোকে মিছত দেখিছে চাগে। এটো এনেকুৱা এটা ওয়ালপেপাৰ লৈছিলো আৰু বহুত ধুনীয়া দি ওয়ালপেপাৰটো এটা পুৰা ডিজিটেল মানে HD প্ৰিন্টৰ নিচিনা মানে বহুত ধুনীয়া হয়। মই খুলি পেলাই চাইছিলো। এটো আনিছো মই এটা কাৰণ আছে, মই সন্ধিয়া আপোনালোকক দেখুৱাম বাৰু এটো দি পেলাই কি কৰো। আৰু তাৰ পাছতে মই এখন লৈছিলো ফ্লোৰ মেট এখন ৰাউন্ড শেপত এখন ফ্লোৰ মেট লৈছিলো। এটো হৈছে ইয়াৰ ফ্ৰন্ট সাইডটো আৰু এটো হৈছে ইয়াৰ বেক সাইডটো। মেটখন চাকচোন ইমান ধুনীয়া হয় মানে কি কম, আপোনালোকে ভিডিওত চাগে ইমান ধুনীয়া দেখা যোৱা নাই বা যাবও পাৰে চাগে কিন্তু মানে অৰিজিনালি ওচৰৰ পৰা ইমান ধুনীয়া হয় মানে ইয়াত যিকিটা কালাৰ আছে ইয়েলো, হোৱাইট, ৰেড, ব্লু মানে ইমান ভাল আছে কালাৰ গিটা পুৰা একদম ব্ৰাইট হয়, উজ্জ্বল হয়। মানে সাইজটো ডাঙৰে আছে, ইমান সৰু নহয় মানে খুব ডাঙৰ নহয় কিন্তু মিডিয়াম সাইজ ঠিকে আছে এটো সাইজ। আৰু প্ৰাইসটো কিমান আছিল মই ভিডিওটো তলতে মেনশন কৰি দিম। বহুত ধুনীয়া হয়, কোৱালিটিও বহুত ধুনীয়া হয়। যদি আপোনালোকে ল'ব ইচ্ছা কৰে দেন ডেফিনেটলি ল'ব পাৰে। আৰু এইখনো মই মিছৰ পৰাই লৈছো। মই এখন টেবুল ৰানাৰ এখন লৈছিলো, মই ফটোটো কিনাৰতে দি দিম বাৰু। ৰানাৰখন বহুত ধুনীয়া আহিছিল মানে বহুতেই ধুনীয়া আহিছিলে কিন্তু মোৰ মানে সোফাৰ সেটটো লগত মিলা নাছিলে যেহেতু মোৰ সোফাৰ কালাৰটো মানে স্কাই ব্লু আৰু হোৱাইট টাইপৰ আছে আৰু টেবুল ৰানাৰটো ইয়েলো হৈ গ'ল। মই ভাবিছিলো চাগে মিলিব চাগে কালাৰটো কিন্তু ভাল লগা নাই সেইকাৰণে। আৰু এতিয়া মই এয়া গৰম কাপোৰ বিলাক বেগত ভৰাই পেলাম বুলি ভাবিছো কাৰণ এতিয়াতো মাৰ্চ মাহে ন, তা গৰম দিন আহি আছে লাহে লাহে অলপটো গৰম পৰিছে। সেইকাৰণে এইবিলাক সোয়েটাৰ টুৱেটাৰ যিমান যি আছিল আৰু কাপোৰ কানি সেইবিলাক ভাবিছো বেগত ভৰাই পেলাই ৰাখি দিম আৰু কাৰণ আকৌ যেতিয়া ঠাণ্ডা আহিব তেতিয়া উলিয়াম আৰু। এতিয়া ভাল ভাল কাপোৰখিনি মানে যিখিনি ভাল সোয়েটাৰ সেইখিনি মই এটা সাইড কৰিছো আৰু অলপ পুৰণাখিনি এটা সাইড কৰিছো আৰু ভালখিনি মই বেগটোতে ভৰাইছো। আৰু এইটো বেগ মই মেলা যে হৈছিলে মেলাৰ পৰা লৈছিলো মানে বহুত ডাঙৰে হয় এই বেগটো, বহুতখিনি কাপোৰ আতিছে ইয়াতে। আৰু অলপ গৰম কাপোৰ আছে, নতুন যিখিনি গৰম কাপোৰ হেতুটো মই বেগটোতে থলো আৰু অলপ আছে
সেই চকীত দেখিছেনে সেইখিনি কাপোৰ আছে তাত পুৰণা কাপোৰ বেছি আছে মানে নতুন ইমান নাই অলপ চলপ আছে নতুনকিটা চাই মই এইটো বেগতে থৈ দিম আৰু পুৰণাখিনি মই আকৌ বেলেগ বেগ এটাত ভৰাব লাগিব এইফালে মোৰ হাজবেণ্ড আহি পালে আৰু তেওঁ এয়া আহিয়ে দেখিছেনে কপি চেক কৰাত লাগিছে হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ কপি হয় হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ ফাইনেল চলি আছে নেকি নে শেষ হৈছে জানো তাৰে কপি চেক কৰি আছে জান এখন কিয় পাৰিছে এখন এই বেডশিটত পেনত দাগ লাগি গৈছে মানে কি হৈছে মোৰ হাজবেণ্ডে তো কপি চেক কৰে তাৰমানে টেবুলত নলয় এনেকে বিছনাৰ ওপৰতে লয় আৰু এনেকে ৰেড কালাৰ পেন দি চাই পেনৰ দাগ অলৰেডি মোৰ দুখন বেডশিটত তেওঁ লগাইছে মানে সেইকাৰণে আজি এনেকে চাদৰ পাৰি লৈছে আৰু এইফালে মই গা পা ধুই আহিলো আৰু বতৰটো চাকচোন ইমান ধুনীয়া হৈ আছে একদম পুৰা বতাহ দি আছে বৰষুণটো দি আছে যোৱাকালিৰ পৰা আৰু এতিয়া ইফতাৰীৰ কাৰণে ৰেডি কৰো চিকেন যোৱাকালি ৰাতি ফ্ৰাই কৰি থৈছিলো চিকেন দি পোলাও বনাম বুলি ভাবিছো তো মই এতিয়া ইফতাৰ ৰেডি কৰো আৰু লগতে আপোনালোকেও চাই থাকিব itu usai lo itu nalar itu buti thaka bostu bila ki beta lage nala ma কলখিনি মাৰি লব নেকি mokal ni mari lo তাৰপিছত গাখীৰটো লাষ্টলৈ মাৰি দিব ন কলটো টেবুলৰ ওপৰত আছে কলো তো প্লেটত ওলোৱা আছে বুলি এবাৰতে লৈ আহিব পাৰে আপুনি বাৰে বাৰে আহত কৰি আছে রাখি নাই দেব না না খোলা পেকেটটো লব দেই খোলাটো ইমান কম গাখীৰ আছে এটো খুলি দিম বাৰু ল 526 লাহে লাহে ইফতাৰ ৰেডি কৰি আছো আজান দিয়াৰ টাইম হৈছে আৰু আজান দিবই বেছি টাইম নাই আৰু এই জুচৰ গ্লাছ দুটা দেখিছেনে এই দুটা মই মিছৰ পৰা লৈছিলো মানে বহুত দিনে হ'ল লোৱা কিন্তু ইউজে কৰা নাছিলো আজি হে ইউজ কৰিলো দিও আজান দিছে না বতা দিছো যে টেস্টি বনাইছে ইফতাৰ খাই মেলি আজৰি হলো আৰু এতিয়া এয়া ৱালপেপাৰৰ কামটো উলিয়াই লৈছো ফাৰ্ষ্টতে মই আপোনালোকক ৱালপেপাৰখন দেখুৱাই লৈছো চাকচোন ৱালপেপাৰখন ইমান ধুনীয়া হয় মই অলৰেডি অথনি ভিডিঅ'ত কৈছো যে একদম পুৰা এইচডি ডিজিটেল প্ৰিন্টৰ নিচিনা হয় মানে তেনেকুৱাই হয় আৰু হাজবেণ্ডে এয়া সমানকে ৱালপেপাৰখন এটা জোখত কাটি আছে এইটো ৰং কৰা মানে পেইন্ট আছে কালাৰ আছিল ইয়াত হেতু বালতি হয় কালাৰ হিখল হেকাৰণে মই সাফাকে ধুই মেলি লৈছো কাৰণ এইটো মই প্লান্টাৰ বনাম মানে ইয়াতে প্লান্ট হম এইটো লাকি বেম্বৰ প্লান্টটো দেখিছেনে এই প্লান্টটোৱে মই ইয়াত থম মানে এনেকেটো দেখাত বেয়া লাগিছে হেকাৰণে এই ৱালপেপাৰটো ইয়াতে আঠা লগাই দিম যাতে ইয়াৰ লুকটো দেখিব বহুত ধুনীয়া হে এটা যাতে প্লান্টাৰ টাবৰ নিচিনা মানে দেখা যায় হেকাৰণে এটো ইয়াতে লগাই দিছো আৰু ৱালপেপাৰ লগোৱা অলপ মুস্কিল জানেনে মানে ইমান ডাঙৰ টা কামো নহয় বাৰু কিন্তু মানে একদম সমানকে লগাব লাগে অলপ যদি বেকাটেৰা হৈ যায় ৱালপেপাৰটো নষ্ট হয় দেখাটো বেয়া লাগে হেকাৰণে হাজবেণ্ডক মই কলো যে আপুনি লগাওক মই এনেকে ধৰি দিও আচ্ছা
ৰাতিটো আপোনালোকক মই প্লান্টাৰ এটা বনাইছিলোঁ যে নেদেখুৱালোঁ এতিয়া ভাবিলোঁ দেখুৱাই দিওঁ মই 3টা প্লান্টাৰ বনাইছিলোঁ দেখিছেনে এইটো বনাই থকা আপোনালোকক দেখুৱাইছিলোঁ এইটো বনোৱা হ'ল ৱালপেপাৰ লগালোঁ দেখিব চাওকচোন ধুনীয়া লাগিছে বেয়া লগা নাই এই ব্লেক কালাৰ এইটো যে এইটো মোৰ মূৰত মাৰা ৰিবন হয় মানে ফাৰ্ষ্টতে এইটো এনেকা হোৱাইট কালাৰ টেমাটোৰ ওলাই আছিল যে এইখিনি জেগা দেখাত খুব বেয়া লাগিছিল সেইকাৰণে এইটো কভাৰ কৰিবৰ কাৰণে মই ৰিবনটো এনেকৈ লগাই দিছোঁ আৰু ৰিবনটোতে এই বলটো লাগি আছিলে হাজবেণ্ডে ক'লে থাক এইটো এৰাব নালাগে এইটো এটা ডিজাইনৰ নিচিনাই লাগিছে লাগি থাকক আৰু এয়া দেখিবৰ কাৰণে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব মোৰ তাতটো ভাল লাগিছে তাৰ পাছত এইটো ৰিও প্লান্টটো যে আছিলে এই প্লান্টৰ মানে এইটোতো প্লাষ্টিকৰ এটা টেমা আছিলে এই প্লাষ্টিকৰ টেমাটোতে মই ৱালপেপাৰটো লগাই দিছোঁ চাকচোন একদম পুৰা প্লান্টাৰৰ নিচিনাই লাগিছে এনেকুৱা লাগিছে যে এইটো এটা প্লান্টাৰ হয় মই কিনি আনিছোঁ তেনেকুৱাই লাগিছে দেখাত বেয়া লগা নাই তাৰ পাছতে এইটো এটা সিনগোনিয়ামৰ প্লান্ট হয় নতুন নতুন বহুত পাত ওলাই আছে দেখিছেনে সিনগোনিয়ামৰ প্লান্ট মোৰ তাত দুটা আছে মানে এটা মই বাহিৰত ৰাখিছোঁ এইটো মই ভিতৰত ৰাখোঁ মানে এইটো এটা মগ হয় সৰু চাই মগত মই লগাইছিলোঁ সেই মগটোতে এনেকৈ ৱালপেপাৰটো লগাই দিছোঁ আৰু দেখিবৰ কাৰণে টাবৰ নিচিনাই লাগিছে আৰু এই ওপৰৰ ইয়াৰ বিটটো অলপ ওলাই আছে বাৰু থাক এইটো ওলাই থকাৰ কাৰণে ইমান বেয়াও দেখা যোৱা নাই তথাপিও যদি পিছত মই কিবা এটা পাৰোঁ এইটো মেৰামতি কৰিম মানে সো এই 3টাই বনালোঁ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব মোৰ তাতটো বহুত ধুনীয়া লাগিছে এইটো আৰু এইটোতো মোৰ তাত বেছি ধুনীয়া লাগিছে সো মোৰ ব্লগটো মই আজি এইখিনিতে শেষ কৰিছোঁ যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ' চাই আছে মোৰ চেনেলটোত যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই